পিন্ধিম আমি ক'ত যাম কাক ভাল পাম লাইভটো যোনে চাবলৈ আৰম্ভ কৰিছে বা চাবলৈ পিছলে সকলোৱে লাইভটো জুই দৰে আগুৱাই দিয়ক মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এতিয়া কি ঘোষণা এটা কৰিছে শুনা পাইছে নাই কিবা বোলে গৰু মাংস বন্ধ কৰিব বোলে তেখেতে গৰু মাংস বন্ধ কৰিব এতিয়া মাননীয় মুখ্যমন্ত্ৰী আমি কি মাংস খাম আমি কি কৰিম আমি কি কাপোৰ পিন্ধিম আমি ক'ত যাম কাক ভাল পাম কাক বিয়া পাতিম এতিয়া মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া সুধি কেনে কৰিবলৈ লাগিব আজি সেইকাৰণে কিছুমান প্ৰশ্ন কৰিবলৈ বিচাৰিছো লাইভৰ মাধ্যমেদি উত্তৰটো তেখেতৰ সাতটা মানে তেখেতৰ যে আছে কিবা কিবি সেইবিলাকো আচলতে সেই উত্তৰ দিবলৈ নোৱাৰিব ঠিক আছে প্ৰথমটো কথাটো হৈছে গৰু মাংস খাও নাখাও আমাৰ কোনো ফাৰাক নকৰে আমি খাও নাখালেও আমি চলি থাকিম কিন্তু এই যে আপোনালোকৰ যে শুনা পাইছো ডাঙৰ ডাঙৰ ইণ্ডিয়াৰ বাহিৰত যে বিফ এক্সপৰ্টাৰ বিলাক আছে এইবিলাক চলোৱা মানুহবিলাক কোন এতিয়াতো যিমানবিলাক নিউজত নাম শুনা পাইছো যিমানবিলাক নিউজত কিবা আহিছে দেখোন একাংশ কিবা হিন্দু মানুহৰ নাম আহে এইকেইটা বন্ধ কৰকচোন আগতে মহাৰাষ্ট্ৰত যোনবিলাক গৌ মানে মাংসৰ যোনবিলাক ছাপ্লায়াৰ আছে সেইবিলাক দেখোন একাংশ কিছু হিন্দু মানুহ আছে দেখোন বন্ধ কৰক সেইবিলাক আগতে ইণ্ডিয়াত দেখোন সেইবিলাক বন্ধ কৰিবলৈ পৰা নাই দেখোন যোনবিলাক ডাঙৰ আপোনালোকে দেখোন গৌ ভগৱান গৌ মাতা কৈ আছে এইপিনে দেখোন ইণ্ডিয়াত দেখোন কি হৈছে বিফ এক্সপৰ্টাৰৰ ভিতৰত দেখোন আপোনালোকে 3 নম্বৰ নে 2 নম্বৰত আছে লাজ লগা নাই সেইবিলাক বন্ধ কৰিব পৰা নাই এতিয়া কি বন্ধ কৰিব হৈছে আমাৰ অসমত হোটেলবিলাক বন্ধ কৰিব লৈছে খোৱা কোনোবাই হোটেলত খাব নোৱাৰিব ৰাজহুৱা স্থানত খাব নোৱাৰিব কেতিয়া ক'লে আপুনি ৰকিব লৈছে যেতিয়া ক'লে সামগ্ৰী ইলেকশ্যনত আপুনি গৰু কাটি মাংস কৰিছে তেনেকে যেতিয়া ক'লে তেতিয়া আপোনাৰ ভয় লাগিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ ভয় লাগিছে কি মোৰ ভিতৰৰ ৰহস্যটো ফাদি লৈ গ'ল এতিয়া দেখোন মই দেখোন 26ৰ ইলেকশ্যনত দেখোন মোৰ হিন্দুৱে ভোট নিদিব হিন্দু মানুহখিনি গম পাই গ'ল মোৰ দেখোন এইপিনে ভগৱান চগৱানৰ লগত মতলবে নাই মই দেখোন ভোটৰ কাৰণে একপিনে গৰু মাংস কাটি দিম একপিনে মই গাহৰি মাংস কাটি দিম এইপিনে মই 1500 টকীয়া লাগিলে জেলত ভৰাই দিম এইপিনে মোলে কাবাক মই বিনা দুখত ইনকাউণ্টাৰ কৰাই দিম ৰাইজে এতিয়া গম পালে এই দেখোন সামগ্ৰীত মই গৰু কাটি খুৱাই দিছো আপোনাৰ সেইটো ভয় লাগি গ'ল আপোনাৰ কলিজা কপি গ'ল 26ৰ ইলেকশ্যনত মোৰ দেখোন এতিয়া হিন্দু ভোট কমি যাব হিন্দু ভোট এতিয়া মোৰ কমিব এতিয়া তাৰ কাৰণে এটা লাগিব নহয় কাম তাৰ কাৰণে এটা দৰকাৰ আছে নহয় সেই দৰকাৰটো কি আছে এইবিলাক আমি আজিৰ পৰা গো মাংস হোটেলত বিক্ৰী কৰিবলৈ নিদিও আমি আসলে ৰাজহুৱা স্থানত খাবলৈ নোৱাৰিব মানে সেই একাংশ মানুহ ফুটি লাগি গ'ল এইয়া বিজেপি চৰকাৰ কি মজা চৰকাৰ নহয় জানো গৰু মাংস বেন কৰি দিলে আৰে মুখ্যমন্ত্ৰী শুনক আপুনি বাদ দিয়ক আপোনাৰ নিচিনা হাজাৰ আহিব হাজাৰ যাব বুজি পাইছে না খোৱা খাদ্য কোনো বন্ধ কৰিব নোৱাৰে যদি বন্ধ কৰিব পাৰে যাওক সুপ্ৰিম কোৰ্টৰ পৰা অৰ্ডাৰ আনক আপুনি কোন হয় আপুনি কিবা গডফাদাৰ নেকি যাওক সুপ্ৰিম কোৰ্টে অৰ্ডাৰ দিয়ক আজিৰ পৰা খোৱা খাদ্য অমুকটো খাদ্য বেণ্ড আছে খাব নোৱাৰিব আৰে অৰুণাচলত আপোনাৰ চকুৰ আগত আপোনালোকৰ চৰকাৰে কাটি গৰু কাটি কেনে খুৱাই আছে তাতে ভগৱান চিনি নাপায় তাতে দেখোন বিজেপি চৰকাৰ বুলি শুনা পাইছো অৰুণাচলত আপোনালোকৰে দেখোন এলায়েন্স চৰকাৰ হ'ল মেঘালয়ত তাতে দেখোন ঘৰে ঘৰে দেখোন ৰাস্তা ফুটপাতে গৰু কাটি কেনে খুৱাই থাকে গৰু কাটি খুৱাই থাকে তেতিয়া আপোনালোকৰ গাত নালাগে মেঘালয়ত আপোনালোকৰ ভগৱান বুলি চিনি নাপায় অৰুণাচলত আপোনালোকৰ ভগৱান বুলি চিনি নাপায় মহাৰাষ্ট্ৰত আপোনালোকৰ ভগৱান বুলি চিনি নাপায় কৰ্ণাটকত আপোনালোকৰ ভগৱান বুলি চিনি নাপায় আপোনাৰ বিভিন্ন জেগাত আপোনাৰ গৰু কাটি কিনে যে বিভিন্ন বা আপোনালোকৰ যে ইণ্ডিয়াৰ পৰা যে এক্সপৰ্ট হৈ আছে বাহিৰত গো এক্সপৰ্ট হৈ আছে তেতিয়া আপোনালোকে ভগৱান বুলি চিনি নাপায় তেতিয়া আপোনালোকৰ শ্ৰদ্ধা ভক্তি নাই ইয়াতেহে আপোনাৰ কি হৈছে মুছলমানৰ ক্ষেত্ৰত আপোনালোকৰ গোমাতা আহিছে এই যে ইজৰাইলক যে ইজৰাইল যে হয় যে ইজৰাইলক সমৰ্থন যে আপোনালোকে যে কৰে সেই ইজৰাইলে দেখোন গৰু কাটি খাই দেখোন লাজ নালাগে সিহঁতক সমৰ্থন কৰিবৰ কাৰণে তেতিয়া ভগৱানক যে কাটি খাই আছে বুলি গাত নালাগে নীলাজৰ দৰে যে সেইবিলাকক যে ইজৰাইলক যে সমৰ্থন কৰে তেতিয়া কিয় কাৰণে সমৰ্থন কৰিবলৈ যায় আকৌ চাউদি আৰবত কিয় যায় আকৌ তেতিয়াহ'লে চাউদি আৰবত নাযাব আকৌ সিহঁততো গৰু মাংস খায় তাতেতো গৰু চলি থাকে নাযাব ইণ্ডিয়াৰ পৰা যে ইমান যে মাংস যে বিফ এক্সপৰ্টাৰ হয় ক'ত হয় কিয় বিফ এক্সপৰ্টাৰ হয় এতিয়া কিছুমানে ক'ব বাফেলো এক্সপৰ্টাৰ হয় থোৱাবে তোমালোকৰ বাফেলো এক্সপৰ্টাৰ হয় কিবা এক্সপৰ্টাৰ হয় গৰু এক্সপৰ্টাৰ হয় নে নহয় এটাতো হলেতো গৰু আমাৰ অসম ভাৰতৰ পৰা বাহিৰত যায় যদি ভগৱান বুলি মানিছা তেতিয়াহ'লে কিয় পঠাইছা তেতিয়া তোমালোকৰ ভগৱান নহয় তেতিয়া মালটো পাই থাকিলে ভগৱান নাহে তেতিয়া মালটো পাই থাকিলে গৌ মাতা নাহে যোৱা প্ৰথমতে ভাৰতৰ বাহিৰত যোৱাটো বন্ধ কৰা তাৰ পিছত ইয়াতে আহি কিনে এইবিলাক ফকতীয়া লেকচাৰ মাৰিবলৈ লাগে নাই আমি অমুকটো বন্ধ কৰি দিম তমুকটো বন্ধ কৰি দিম আচলতে বেলেগ একো কথা নহয় ভৰি কপি গৈছে ৰকিবুল হুছেইনে যিহেতু কথাটো ফাদিল কৰি দিলে চামুগুৰিত গৰু কাটি কৈছে বুলি ঠিক আছে তো সেইটো কাৰণে এতিয়া ভাবিছে কি আমাৰ ভোট কমি যাব কাৰণ এতিয়া ৰাইজে গম পাই গ'ল ভিতৰীয়া কথাটো ৰাইজে যেতিয়া গম পাই গ'ল ৰাইজেতো আৰু অহাবাৰতো আমাক ভোট নিদিব তোমালোক হয় কি তোমালোক হৈ গ'লা অকল ভোটৰ কাৰণে তোমালোকে চিঞৰ বাখৰ কৰিব পাৰা তোমালোকৰ কোনো ভগৱান কোনো গৰু কোনো গাহৰিলৈ কথা নাই কাইলৈ যদি মুছলমান যদি সমষ্টিৰ পৰা যদি কয় নহয় যোৱা 1500 টকীয়া বিলাকক ধৰি মাৰা আমি ভোট দিম তোমালে কালিৰ পৰা 1500 টকীয়া বিলাক ঘৰৰ পৰা ওলাই কোবাবা কালিলৈ যদি গোটেই মুছলমান সমষ্টিৰ পৰা কৈ দিয়া নহয় নাই তোমালোকে যাই কিনে আমি তোমালোকক জয়যুক্ত কৰাম প্ৰতিটো সংখ্যালঘু জেগাৰ পৰা তোমালোক জয়যুক্ত কৰাম যোৱা তোমালোকে আল্লাহৰ নামৰ গালি পৰা কেইটা কোবোৱাকে যোৱা তোমালোকে তেতিয়া চৰকাৰৰ বহি থকা কেইটা যাই কিনে সিহঁতক কোবাবা কাৰণ তোমালোকৰ বেলেগ মতলব নাইতো তোমালোকক লাগে অকল ভোট লাগে
আজি সামগুৰিত কিয় গৈছিলা লাজ লগা নাছিলে তাতে মিয়াৰ ভোট নালাগে বুলি কৈ কিনে মিয়াৰ পকৰত যে দৌৰিবলৈ গৈছিলা তাতে যাই কিনে যে এতিয়া ৰকিবুল হুছেইনে যে কথা কোৱা কথাষাৰ সঁচা তেতিয়াহ'লে তোমালোকৰ নিচিনা থাৰ্ড ক্লাছ মানুহ পৃথিৱীত নাই তাতে দেখোন গৰু বুলি যদি সঁচাকে গৰু মাংস কাটি কিনে যদি খোৱা কথাটো সঁচা ৰাজহুৱা ভোজ কৰোৱাটো কথাটো যদি সঁচা আমিতো নাজানো আমিতো নিউজত শুনিছো তেখেতৰ মুখৰ পৰা শুনিছো যদি সেইষাৰ কথা সঁচা তেতিয়াহ'লে তোমালোক একদম মেইন শত্ৰু গৰুৰ বেপাৰ কৰিবা তোমালোকে অসমৰ পৰা বাংলাদেশলৈ গৰু যোৱাতে তোমালোকৰ কিমান হাত আছে নাজানো নেকি তোমালোকৰ চৰকাৰৰ পালি নেতাবিলাকৰ কিমানৰ হাত আছে কেনেকৈ পঠাই নাজানো নেকি সব জানো তোমালোকে যে এই মুখেৰে কোৱা আৰু বেক চাইডৰ পৰা যে বান্দুলকেইটা লৈ কিনে যে সলনি হোৱা এইবিলাক আমি সব জানো বুজি পাইছা নে সেইকাৰণে খোৱাটোতো তোমালোকে বাদ দিয়া না কোনো বন্ধ কৰিব নোৱাৰে খোৱাটো এতিয়া নাখোৱা মানুহটোকো মই কম যা খাবিকে কোনে বন্ধ কৰে যদি আজি ৰেষ্টুৰেণ্টৰ বন্ধ হ'ব লাগে ৰেষ্টুৰেণ্টত তেনেহ'লে পৰ্ক বন্ধ হ'ব লাগিব গাহৰিও বন্ধ হ'ব লাগিব অকল ইয়াতে কি হিন্দু মানুহে বসবাস কৰে মুছলমান বসবাস নকৰে আন বিভিন্ন ধৰ্মৰ মানুহ বসবাস নকৰে ইয়াতে আমাৰ মাৰোৱাৰী ভাইসকলে বসবাস নকৰে যোনে মাছ মাংস কণী একোৱে নাখায় তেখেতসকলে ভেজিটেৰিয়ান হয় তেখেতসকল বসবাস নকৰে তেতিয়াহ'লে ঠিক আছে কোনো জেগাতে একো চলিব নোৱাৰে যদি গৰু চলিব নোৱাৰে গাহৰিও চলিব নোৱাৰে চব ৰেষ্টুৰেণ্টত বন্ধ হ'ব লাগিব য'ত সামাজিক জেগাত বন্ধ হ'ব লাগিব তোমাৰ লগত দপদপনি চলিব নেকি তোমাৰ লগত দপদপনি চলিব অকল খোৱাৰ ক্ষেত্ৰত তোমাৰ লগত দপদপনি কালি মানে মই বিয়া পাতিব হ'লে তোমাক সুধি ল'ব লাগিব মানে তোমাক সুধি ল'ব লাগিব কালিলে শুনকচোন মুখ্যমন্ত্ৰী ডাঙৰীয়া মই মানে অমুকক বিয়া পাতিব লৈছো আপুনি কি কয় মানে বিয়া পাতিব পাৰিম নে নহয় তোমাৰ পাৰ্মিশ্যন ল'ব লাগিব মই যি খাওঁ মোক সংবিধানে অধিকাৰ দিছে তাৰ পৰা সলনি কৰা নাই যে ভাৰতত অমুকটো খাদ্য খাব নোৱাৰে বুলি মুখৰ পেট পটনিবিলাক মাৰি থাকিব অমুকটো নোৱাৰি তমুকটো নোৱাৰি মানুহৰ মাজত বিভ্ৰান্তি কৰি থাকিব এইপিনে তলে তলে ভোটৰ কাৰণে চব কৰি থাকিব এতিয়া 26ৰ ইলেকশ্যনত ভাবিছে কিয় গৰুটো মই কাটি দিলো এটা সমষ্টিৰ কাৰণে এতিয়াতো 26ৰ সমষ্টিত ক'ৰবাত মোৰ ভোটবিলাক কমিব দেখোন এই ভয়ত যাই কিনে এতিয়া কি কৈছা অমুক জেগাত গৰু খোৱা বন্ধ হ'ব হোটেলত বন্ধ হ'ব ৰেষ্টুৰেণ্টত বন্ধ হ'ব সামাজিক জেগাত খোৱা বন্ধ হ'ব আৰে তোমাৰ কথা তুমি প্ৰথমতে তোমালোকৰ ঘৰত বন্ধ কৰাচোন গাহৰি খোৱাটো তুমি বন্ধ কৰাচোন আগতে ৰেষ্টুৰেণ্টত যোৱা গাহৰি খোৱা বন্ধ কৰা ৰেষ্টুৰেণ্টত কি অকল এয়া যায় নেকি মানে কি কম আৰু আজি পাতি ঘোষণা কৰিবা ৰাইজত ঘোষণা কৰিবা এই যেনেকে প্ৰেছ মিটে মেল পাতি ঘোষণা কৰা নহয় এটা বোলে কাম কৰিছো বোলে কি বোলে আজি সমাজখনত বোলে মই পৰিৱৰ্তন কৰিছো চাকৰি দিছো 1 বছৰত বোলে 1 লাখ চাকৰি দিম বুলি কৈছিলা কিয় 1 বছৰ বাদ দিয়া 5 বছৰ তোমাৰ হ'বলগীয়া হ'ল 1 লাখ চাকৰি আজিলৈ তোমাৰ পূৰণ নহ'ল দেখোন অকল আজি অমুকটো ঘোষণা তমুকটো ঘোষণা কৰি থাকিলা কি কৰিলা মাইক্ৰ ফাইনেন্সৰ পইচা তোমাৰ নিজৰ পকেটৰ পৰা মাৰিছা নেকি কি কৰিছা তুমি ৰাইজৰ কাৰণে 4টা ব্ৰিজ বনাইছা সেই 4টা ব্ৰিজ কিহৰ পইচা দি বনাইছা তোমাৰ নিজৰ পকেটৰ পৰা বনাইছা উন্নয়ন কি তুমি উন্নয়ন কৰিছা কেইটাল সংস্থাপন দিছা কেইজন ল'ৰা সংস্থাপন হৈছে আজি তাৰিখত কিমানজন সংস্থাপন হৈছে কিমানজন 1 লাখকে 1 বছৰত দিম বুলি কৈছিলা 5 বছৰত 5 লাখ চাকৰি আজিলৈ 1 লাখ চাকৰি কমপ্লিট নহ'লে আজি বস্তুৰ দাম জুই চাই দাম হৈ গৈছে ক'ৰবাত তুমি উন্নয়ন কৰিছা তুমি ধাৰুৱা চাৰু চৰকাৰ মাত্ৰ তুমি ধাৰ লৈছা দুনিয়াৰ ধাৰ লৈ মানুহ ধাৰুৱা কৰি দিছা আজি 10 টকা বস্তুটো মানুহ 100 টকাত কিনি খাব লগা হৈছে আৰু তাতকে বেছি একো কৰি দেখুৱা নাই আজি কোনোবাই মাছ খাব কোনোবা মাংস খাব কোনোবা কণী খাব আৰে ভাই সমাজখনৰ পৰা ড্ৰাগছ ফ্ৰী কৰাচোন কৰা না তুমি ড্ৰাগছ কিমান আছে তুমি ড্ৰাগছ মুক্ত অসম বনোৱাচোন তুমি ইয়াতে নিবনুৱা খতম কৰা তুমি এখন দেশ বনোৱাচোন এইখন স্কুল তুমি উন্নয়ন কৰিছা কোৱাচোন উন্নয়ন কেইখন স্কুল কৰিছা আজিলৈ কেইখন স্কুল তুমি উন্নয়ন কৰিছা তোমাৰ যে গৰু গাহৰিলৈ লাগি আছা তুমি কেইখন স্কুল উন্নয়ন কৰিছা কেইখন স্কুল আজিলৈ তোমাৰ চৰকাৰৰ দিনত উন্নয়ন হৈছে কেইখন স্কুল কিয় তোমালোকে এখন আইন নলোৱাকে যে কোনোবা বিধায়ক হ'লে কোনোবা মন্ত্ৰী হ'লে কোনোবা নেতা হ'লে সিহঁতৰ ল'ৰা ছোৱালী গভৰ্ণমেণ্ট স্কুলত পঢ়িব লাগিব এইটো নিয়ম কিয় বনাই নিদিয়া যদি তোমালোকৰ ল'ৰা ছোৱালী যদি গভৰ্ণমেণ্ট স্কুলত পঢ়িলে হয় নহয় নিশ্চয় গভৰ্ণমেণ্ট স্কুলখন আজি প্ৰাইভেট স্কুলৰ নিচিনা হ'লে হয় আজি তোমালোকৰ ল'ৰা ছোৱালী গভৰ্ণমেণ্ট স্কুলত নপঢ়ে সেইকাৰণে আজি গভৰ্ণমেণ্ট স্কুলবিলাকৰ অৱস্থা কিয় তেনেকুৱা কিয় সেইবিলাকত কাম নকৰা সেইবিলাকত কাম কৰাকে যোৱা কোনে গৰু খাইছে কোনে গাহৰি খাইছে কোনে কুকুৰ খাইছে কোনে মেকুৰী খাইছে সেইবিলাক মাথা মাৰিব নালাগে সেইবিলাক মানুহৰ খাদ্য মানুহে খাইছেতো খাব মানুহে নাখায় যদি নাখায় তুমি তাত মাথা মাৰিবৰ কাৰণে তোমাৰ মুখ্যমন্ত্ৰী বনোৱা নাই নহয় তোমাৰ মুখ্যমন্ত্ৰী গৰু খাইনে গাহৰি খাইনে কুকুৰ খাইনে মেকুৰী খাইনে মাছ খাইনে তাত শাক পাচলি খাই তোমাক তাৰ কাৰণে মুখ্যমন্ত্ৰী বনোৱা নাই তোমাৰ মুখ্যমন্ত্ৰী বনোৱা গৈছে যদি 4 কোটি জনতাই যদি তোমাক ভোট দিছে এই ভোট দিছে তোমাক আমাৰ অসমখন আগুৱাই লৈ যাবলৈ আমাৰ অসমখন জাগত জিলিকা বনাবলৈ কাৰণে আমাৰ নিবনুৱা সংস্থাপন দিবলৈ কাৰণে আমাৰ বানপানী সমস্যা শেষ কৰিবলৈ কাৰণে আমাৰ ইয়াৰে যিখিনি সমস্যা আছে সেইখিনি দূৰ কৰিবলৈ কাৰণে আমাৰ যে ৰাজ্যখন শান্তিপ্ৰিয় হিচাপে ৰাজ্য চলে সেইটো কাৰণে তোমাক মুখ্যমন্ত্ৰী বনোৱা হৈছে তোমাক এইবিলাক কৰিবলৈ মুখ্যমন্ত্ৰী হোৱা নাই চালে বেৰে কুবাই থাকিবা মাংস খাব নোৱাৰে কিবা খাব নোৱাৰে কাম কৰা না তুমি কিমানটা কাম কৰিছা 5 বছৰত আঙুলিত হিচাপ কৰিব পৰাকে কাম কৰিছা কি কৰিছা তুমি তোমাৰ সেই চেলিপু কিটা 1500 টকা কিটা কৈ থাকিব অমুকটো হৈছে তমুকটো হৈছে সাধাৰণ ৰাইজ এটা খুদকচোন কি কৰিছে গম পাব গৰু বন্ধ কৰে চালা অৰুণাচলত নিজৰ চৰকাৰ নিজৰ চব হৈ আছে অৰুণাচলত গৰু বন্ধ কৰিব নোৱাৰিলে
তাতে বন্ধ কৰি দেখুৱা না চাওঁ না দম চাওঁ তেতিয়া অৰুণাচলত তোমালোকৰ গভৰ্ণমেণ্ট আছে বন্ধ কৰি দেখুৱাচোন বাদ দিয়া না মেঘালয়ত দেখোন তোমালোকৰ বোলে কিবা এলায়েন্সত চৰকাৰ আছে বোলে বন্ধ কৰি দেখুৱাচোন তোমালোকে হা নাগালেণ্ডত তোমালোকৰ বোলে চৰকাৰ আছে বন্ধ কৰি দেখুৱাচোন দম আছে যদি চাওঁ হা আজি মহাৰাষ্ট্ৰত কিয় নোৱাৰা তোমালোকৰ ডাঙৰ ডাঙৰ দেখোন শুনাই পাইছো আমিতো নিউজত শুনা কথা না নিউজত দেখি যিহেতু তোমালোকৰ নিউজ চেনেল বিলাকতে কৈ থাকে ডাঙৰ ডাঙৰ বোলে বিফ এক্সপৰ্টাৰ বিলাক বোলে কি তাৰ একাংশ বোলে হিন্দু মানুহে ওলাই এতিয়ালে কিয় বন্ধ কৰিব নোৱাৰা সেইবিলাক সেইবিলাক বন্ধ কৰিলে যে মালটো নাপাবা সেইবিলাক বন্ধ কৰিলে যে টেক্সটো নাপাবা হা শ শ কোটি টকা কিনি নাহিব হয়নে তেতিয়াহ'লে ইণ্ডিয়াৰ পৰা এটা গৰু যোৱাটো বন্ধ কিয় নকৰা তাৰ কাৰণে তোমাক দেখোন মিডিয়াই প্ৰশ্ন কৰে যে তোমাৰ বে মুখৰ পৰা মাতে ওলোৱা নাছিলে দেখোন যেতিয়া তোমাক নেশ্যনেল নিউজে যেতিয়া তোমাক প্ৰশ্ন কৰিছিলে যে ইয়াৰ পৰা যে বিফ এক্সপৰ্ট হৈ আছে তেতিয়া দেখোন তোমাৰ মুখে বে আছিলে দেখোন মাতে নোলাইছিলে দেখোন কিয় তেতিয়া তোমাৰ মাত ওলোৱা নাছিলে এতিয়া তুমি ক'ব পৰা নাছিলে হয় ইয়েছ আমাৰ ইণ্ডিয়াৰ পৰা আমি এটা গৌ মাতা আমি পূজা কৰিছো গৰু পূজা কৰিছো আমি এটা গৰু যাবলৈ নিদিওঁ তেতিয়া তোমাৰ ভগৱান নহয় ন তেতিয়া তোমালোকৰ ভুল যে তোমালোকৰ চৰকাৰে যে তাৰে কমিশ্যন খাই আছা বিফ এক্সপৰ্ট কৰা নামত তেতিয়া তোমালোকৰ গাত একো নালাগে তেতিয়া তোমাৰ মুখে বে আমি ভিতৰত বন্ধ কৰিম ভিতৰত বন্ধ কৰি কেইটা ভিতৰত বন্ধ কৰিবা বাহিৰত কিয় নোৱাৰা তোমালোকে ভিতৰত বন্ধ কৰি কিনে সেইখিনি প্ৰডাকশ্যন খিনি বঢ়াই কিনে বাহিৰত বিক্ৰী কৰি কিনে 4 পইচা মুনাফা ল'বা মানে এয়া হৈ গ'ল তোমালোকৰ ভগৱান বুলি কৈ কিনে শ্ৰদ্ধা দিয়াটো এয়া হ'ল তোমালোকৰ ভগৱান বুলি কৈ কিনে শ্ৰদ্ধা দিয়াটো সেয়াই হৈ গ'ল তোমালোকৰ গোমাতা কোৱাটো ইয়াতে বন্ধ কৰি মানে প্ৰডাকশ্যনটো বঢ়াবা এই প্ৰডাকশ্যনটো বঢ়াৰ লগে লগে তেতিয়া তোমালোকে বাহিৰত বিক্ৰী কৰিবা হয় নে নহয় বাহিৰত বিক্ৰী কৰাৰ লগে লগে তোমাৰ শ শ কোটি টকা ইনকাম বিলাক কৰি কিনে তোমালোকৰ অট্টালিকা ঘৰবিলাক নহ'ব জানো আজিও বাংলাদেশত কিয় তেতিয়াহ'লে গৰু যাই আছে কিয় কেইটা ৰখাইছা 4-5টা ৰখাই কিনে দেখুওৱা তাৰ পিছত যে শ শ গাড়ী যে ক'ৰ পৰা যায় কিয় নধৰা সেইবিলাক কাৰ সত্তৰ ছায়াত তোমালোকৰ গাড়ীবিলাক যাবলৈ পাৰে কিয় মাত নিদিয়া সেইবিলাক আজি বাকমাৰা হৈ কিনে সোমাই আজি বিভিন্ন ঠাইৰ পৰা হৈ কিনে সোমাই কাৰ সত্তৰ ছায়াত সোমাই কোন আছে তাতে বৰ্ডাৰ ক্ৰছ কৰোতে সহায় কৰোতে কোন আছে কাৰ সত্তৰ ছায়াত যায় কিয় সেইবিলাক মাত নোলায় সেইবিলাকত মাত নোলায় ইয়াতে এতিয়া যেতিয়া ৰকিবুল হুছেইনে যেতিয়া ক'লে গৰু কাটি কিনে কি বুলি ক'লে চামুগুৰিত ইলেকশ্যনৰ সময়ত ৰাইজক খুৱাইছে যেতিয়া দেখা পাইছে নাই এই কথাষাৰটোতো জুই আকাৰে লাগিব তো 26ৰ ইলেকশ্যনত মইতো ভোট নাপাম হিন্দু ভোট কমি যাব তো এতিয়া হিন্দুৰ মনত ফূৰ্তি লগাবৰ কাৰণে কি কৰিছা তুমি বোলে গৰু বন্ধ কৰিম অমুকত গৰু খোৱা বন্ধ কৰিম তমুকত গৰু খোৱা বন্ধ কৰিম তুমি বন্ধ কৰিবা মোৰ ঘৰত যদি আনি কিনে মই খাওঁ তুমি বন্ধ কৰিবা তোমাৰ ঘৰত কিবা খালে মই বন্ধ কৰিব পাৰিম প্ৰথমত যোৱা সুপ্ৰিম কোৰ্টত তোমালোকে যাই কিনে এখন পিএল দাখিল কৰা এনেকুৱা সংবিধানে যিহেতু সকলোকে খোৱা পিন্ধা কথা কোৱা সংবিধানে অধিকাৰ দিছে নহয় সংবিধানে অধিকাৰে যেতিয়া সংবিধানে অধিকাৰ দিছে ইয়াতে চব বস্তু যাৰ যি প্ৰিয় চবে খাবই যাৰ যি পিন্ধন সি পিন্ধিবই যাৰ যি আছে ক'বলগীয়া সি ক'বই ফ্ৰীডম অফ স্পীচ ফ্ৰীডম অফ ফুড চব বস্তু ফ্ৰীডম দিছে নহয় সংবিধানে যোৱা সংবিধানখন বদলাই কিনে আহা তোমালোকৰ একাংশ হিন্দুৱে গৰু খাই ফুৰিব সেইবিলাকত বন্ধ নকৰা তোমালোকৰ একাংশ বিক্ৰী কৰি ফুৰিব সেইবিলাক বন্ধ সেইবিলাকত মাত দিব নোৱাৰা অকল অমুকত নৰবত তাৰ নাম নাজানো এইবিলাক আমাৰ সমাজখনত বহুত জুই লগালা দিয়া তুমি বুজিলা নে তুমি সেই কংগ্ৰেছত থাকোতে তেতিয়া তোমাৰ গাত লগা নাছিলে নেকি কংগ্ৰেছত থাকোতে তেতিয়া তুমি গৰু মাংস দেখা নাছিলা এতিয়া তুমি দেখা নাছিলা টুপিটো পিন্ধি যে তুমি যে ঘূৰি ফুৰিছিলা মাদ্ৰাছাৰে তুমি যে টুপিটো পিন্ধি মানুহৰ যে মছজিদৰ ইফতাৰী পাৰ্টি খাই ঘূৰি ফুৰিছিলা এতিয়া তুমি গম পোৱা নাছিলা গৰু মাংস কি বস্তু কংগ্ৰেছৰ নিজৰ কেৰিয়াৰটো বনালা তোমাৰ জীৱনটো কংগ্ৰেছত বনিছে তোমাৰ যদি আজি অস্তিত্ব আছে আমি যদি তোমাক যদি মুখ্যমন্ত্ৰী বা তোমাৰ যি হিচাপে আমি যদি চিনি পাওঁ তোমাৰ এই কেৰিয়াৰটো আৰম্ভ হৈছে কিন্তু কংগ্ৰেছৰ পৰা মানুহ কয় যোনখন থালিত খাইছে সেইখন থালিত থাকিব নাপায় বুজি পাইছানে তোমাৰ কেৰিয়াৰ আৰম্ভ হৈছে তাৰ পৰা আৰু তাৰ পৰা যেতিয়া তোমাৰ কেৰিয়াৰ আৰম্ভ হৈছে তেতিয়া তুমি কি গৰু মাংস খাই থকা দেখা পোৱা নাছিলা তেতিয়া তোমাৰ লাজ লগা নাছিলে তেতিয়া তোমাৰ বেয়া লগা নাছিলে তেতিয়া তোমাৰ গা জ্বলা নাছিলে এতিয়া তুমি কেনেকৈ তাতে থাকি কিনে তুমি 24টা বছৰ 25টা বছৰ দিলাহে যদি প্ৰকৃত তোমাৰ গাত যদি হিন্দু টেষ্ট থাকিলে তুমি যদি প্ৰকৃত এজন সনাতনী হলা হয় তুমি সেই পাৰ্টিত জইন নকৰিলা হয় যদি তাতে যদি গৰু মাংস তেনেকৈ কৰিছিলে কিয় কৰিছিলা তুমি জইন তোমাৰ ক্ষমতাৰ কাৰণে যেতিয়া তুমি দেখা পালাকে তোমাৰ ক্ষমতা গুচি যাব তুমি জেলত তেতিয়া যাব পাৰা বিজেপি চৰকাৰ আহিলে তেতিয়া তুমি ফালৰি কাটি কিনে তুমি জইন হলা বিজেপি তেতিয়া তুমি হৈ গলা প্ৰ হিন্দু এতিয়া তুমি হৈ গলা প্ৰ হিন্দু তাৰ আগলৈ তুমি মজিদে মাজৰে ঘূৰি ফুৰিছিলা কিন্তু নিজৰ অতীত পাহৰি যাব নালাগে তেতিয়া তোমাৰ চকুত গৰু পৰা নাছিলে তেতিয়া তোমাৰ চকুত বিল পৰা নাছিলে তুমি যেতিয়া 5 বছৰ যেতিয়া ইয়াতে কৰিলা তেতিয়া তোমাৰ চকুত কিন্তু গৰু একো পৰা নাছিলে ঠিক আছে তাৰপিছত তুমি কি দেখা পালা কে নাই মই উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী সেকেন্ড পাৰ্ট ল'ব লাগিব হয়নে তাৰপিছত তুমি আহিলা তাৰপিছত তুমি আহিলা ইয়াতে হয়নে নহয় তাৰপিছত তুমি ইয়াতে ভাবিলাকে হিন্দু মুছলমান লগাই থাকো গৰু ছাগলী এইবিলাক লৈ লগাই থাকো ইয়ালৈ লগাই থাকো আৰে ভাই তুমি কৰিছা পূজা তুমি কৰি থাকা ন তুমি কৰিলা বুলি মই কৰিম নেকি মইতো নকৰিব পাৰো মই নামাজ পঢ়িলে তুমি নামাজ পঢ়িবা নেকি নপঢ়া শ্ৰদ্ধা কৰিব লাগে কৰিম আমি আমাৰতো মুছলমানত আমাৰতো দৰকাৰ নাই ন যে গৰু খাব লাগিব আমাৰ কিয় দৰকাৰ আছে নেকি দৰকাৰ নাই কিন্তু তোমালোকে যিমান আমাক কৈ থাকা আমাক বাধ্য কৰি দিয়া চেলেঞ্জত আনি দিয়া বুজি পাইছা না আমাক দৰকাৰ নাই তো আমি গৰু নাখালে মই চলি যাওঁ কিয় কেইজনে খাই দে গৰু আজি তাৰিখত কেইজনে খায় কিমানজনে খায়
তোমালোকৰে মানুহে মুগল গাৰ্ডেনত দেখা পাওঁ তোমালোকৰে মানুহ সোমাই থাকে তাতে মেক্সিমাম তোমালোকৰ মানুহ সোমাই থাকে তাতে ক'লে এতিয়া মুখখন মোৰ বেয়া হৈ যায় তোমালোকৰ মানুহ সোমাই থাকে তাতে আমাক সোধে ভাই অলপ কলিজা ফ্ৰাই আনি দিবাচোন কলিজা ফ্ৰাই তোমালোকৰ মানুহে সোধে বুজি পাইছানে ভাই অলপ কলিজা ফ্ৰাই আনি দিবাচোন বুজি পালানে চ' সেইকাৰণে যেনেকৈ ঠিক আছে যেনেকৈ গৰু বন্ধ কৰিছা তেনেকৈ গাহৰি বন্ধ কৰিবা আমিতো গাহৰি নাখাওঁ মানে নহয় আমিতো গাড়ী নাখাওঁ আমাৰতো ইয়াত পপুলেশ্যন কম নাই আমি 1 কোটিৰ ওপৰত আছো আমাৰ আস্থা বিশ্বাসৰ কি সন্মান নাই নেকি তোমালোকৰ আস্থা বিশ্বাসৰ সন্মান আছে নেকি আমি যেতিয়া নাখাওঁ আমিও তেতিয়াহ'লে আমাৰ ৰেষ্টুৰেণ্টবিলাকত চব ৰেষ্টুৰেণ্টবিলাকত বন্ধ কৰিবা তোমালোকে অকল তোমালোকৰ দি চলি আছে নেকি কিমান আছে তোমালোকৰ তোমালোকৰ পপুলেশ্যন আছে আমাৰ পপুলেশ্যন নাই সেইটো মানে কি সেইটোৱে কথা হৈছে নেকি তোমালোকৰ যি সমান অধিকাৰ আছে আমাৰো সমান অধিকাৰ আছে বুজি পাইছানে কোনো ৰজা নহয় ইয়াতে ৰজা আমিও ৰজা তোমালোকৰ ৰজা সেইটো কাৰণে যদি তোমালোকৰ কাৰণে যদি গৰু বন্ধ হ'ব লাগে আমাৰ কাৰণে গাহৰি বন্ধ হ'ব লাগিব চিধা কথা কোনো ৰেষ্টুৰেণ্ট চলিব নোৱাৰে কোনো সামাজিক জেগাত চলিব নোৱাৰে কোনো জেগাত চলিব নোৱাৰে তোমালোকৰ যেনেকৈ পূজা কৰা আমি বাৰু গাহৰি ঘিং কৰোঁ বাৰু চিধা কথা সেইটো কাৰণে এইবিলাক সমাজত বিষবাস্প বিয়পাই লাভ নাই কাম কৰা চৰকাৰত তোমাক বহাইছে সংস্থাপন মানুহক দিবৰ কাৰণে চৰকাৰ তোমাক গঠন কৰাই দিছে ৰাস্তা পদূলি ভাল কৰিবৰ কাৰণে চৰকাৰত তোমাক বহাইছে অসমখন উন্নয়ন কৰিবৰ কাৰণে সমাজখন ভাল ৰূপত গঢ়িবৰ কাৰণে বাছ ইয়াতে যিমান ড্ৰাগছৰ আহিছে কিয় দুদিনমান ড্ৰাগছৰ কাৰণে তোমাৰ চলিলে তাৰপিছত কিয় নাটক বন্ধ হৈ গ'ল আমি নাজানো ক'ৰ পৰা কি হৈ থাকে কাৰোবাক ফকতীয়াকৈ উঠাই দিবা মাৰি দিবা ইনকাউণ্টাৰ কৰি দিবা নাজানো ক'ৰ পৰা কি অংক হৈ থাকে এতিয়া ঢিঙৰ ঘটনাটো কি হ'ল ঢিঙৰ ঘটনাটো কি হৈ গ'ল দেখোন ফেক ইনকাউণ্টাৰ বুলি ওলাই গ'ল দেখোন তোমালোকতে বোলে কোনোবাই বোলে অফাৰ কৰিছে দেখোন 50 লাখ কিবা লাখ টকা চিনি পাব বাকী নাই আৰু এটা কথা মনত ৰাখিবা এইবিলাক কাম নহয় মানুহৰ অভিঘাত ল'ব নাপায় অভিঘাত নল'বা কাৰণ কয় নহয় মানুহে কৰ্ম মানুহে পাহৰি নাযায় কিন্তু মানে সময় সদায় বেলেগ সময় মানুহ একেটাকে নাথাকে সময় বাগৰি যায় কিন্তু মানুহৰ কথা আৰু কৰ্ম কিন্তু মানুহে পাহৰি নাযায় মনত ৰাখি থৈ যায় আৰু হিয়াৰে কিন্তু সকলো বস্তুৰে কিন্তু এই জীৱনকালটো জীয়াই থাকোঁতে আমি দিছ হৈ যাব লাগে সেইবিলাক কাম কৰিবলৈ নাপায় ইয়াতে কোনে কি খাইছে কোনে কি খোৱা নাই সেইবিলাক মাথা মাৰিবলৈ বাদ দি কেনে কেনেকৈ অসমখন উন্নয়ন কৰোঁ কেনেকৈ ইয়াৰ পৰা নিবনুৱা দূৰ কৰিব পাৰোঁ তুমি বনোৱাচোন এই অসমখন নিবনুৱা মুক্ত অসম বুলি এখন বনোৱাচোন তুমি পাৰা যদি চাওঁ তোমাৰ শক্তি চাওঁ তুমি ইয়াতে যেতিয়া এটা সাধাৰণ তোমাৰ 3rd গ্ৰেড 4th গ্ৰেড চাকৰিৰ কাৰণে বোলে কিবা 2000 পোষ্টৰ কাৰণে 11 লাখ ল'ৰা ছোৱালী যেতিয়া তোমাৰ ইণ্টাৰভিউৰ কাৰণে যেতিয়া ফৰ্ম ফিল আপ কৰিছে লাষ্ট লগা নাই তুমি এজন মুখ্যমন্ত্ৰী হৈ কেনে যে 11 লাখ নিবনুৱা এই মাত্ৰ 2000 চাকৰিৰ কাৰণে মাৰিছে মানে আমাৰ অসমখন কিমান পিছ পৰি আছে চাকৰি ক্ষেত্ৰত আমাৰ ল'ৰা ছোৱালী কিমান পিছ পৰি আছে চাকৰি ক্ষেত্ৰত কেনেকৈ আমি অসমখন উন্নয়ন কৰোঁ কেনেকৈ আমাৰ ল'ৰা ছোৱালীখিনি আগুৱাই লৈ যাওঁ কেনেকৈ ধুনীয়াকৈ সেইখিনি কেনেকৈ সংস্থাপন দিওঁ কেনেকৈ আমাৰখন নিবনুৱা মুক্ত অসম বুলি আমি বনাবলৈ পাৰোঁ সেইবিলাকৰ ক্ষেত্ৰত তুমি মাথা মাৰিব পৰা নাই এইবিলাক ক্ষেত্ৰত তুমি একো আঁচনি আনিব পৰা নাই এইবিলাক ক্ষেত্ৰত তুমি চিন্তা কৰিব পৰা নাই তোমাৰ চিন্তা কি লাগিছে কোনে গৰু খাব কোনে গাহৰি খাব কোনে কি খাব কিহৰ কাৰণে 4টা ভোটৰ কাৰণে কালি যদি আমি গোটেই মুছলমানে কৈ দিওঁ কালি যদি আমি গোটেই মুছলমানে কওঁ তোমাক শুনাচোন তোমাক গোটেই সমষ্টিৰ পৰা আমি জিকাম এবাৰ 26ত প্ৰতিটো সমষ্টিৰ পৰা তোমাক জিকাম তোমাৰ চৰকাৰে হ'ব দিয়া ঠিক আছে তুমি এই অলপমান যোৱাচোন অলপমান কাৰোবাক এইবিলাক অলপ দি থৈ অহা মাংস কিবা কিবি মাংস তোমালোকৰ মানুহে বিলাব যায় কিনে বেলেগ একো নকৰিলেও কোনোবা দিনাখন ভোটেহে লাগে ন ভোটৰ কাৰণে কি নকৰিবা তোমালোকে কোৱাচোন কালিলৈ গোটেই মুছলমান সমষ্টিৰ পৰা যদি ভোট দিয়ে আমি বিজেপিক ভোট দিম কিন্তু আমি বিচাৰিছো 1500 টকীয়াকেইটাক ৰাস্তাত কোবাব লাগে তোমালোকে নুকুবা বুলি কোৱাচোন আমি নুকুবা আমাক ভোট নালাগে বুলি চবতকৈ আগত তোমালোকে কোবাবা তো কথাবিলাক সেইবিলাক তো সেইকাৰণে এইবিলাক বিভ্ৰান্তি কৰি লাভ নাই ক'বলৈ গ'লে আমিও মুখ খুলি দিব পাৰোঁ কিন্তু সেইবিলাক খুলি দিলে তোমাৰ চৰকাৰক মানুহে থুথুৰাই দিব সেইকাৰণে সেইবিলাক নকৰোঁ বুজি পাইছা নাই চৰকাৰ চলাই থকা দিয়াচোন ভালে কৰি আছা এটা সময়ত তোমাক খুব ভাল পাইছিলোঁ বুজিছানে তোমাক এই হিন্দু মুছলমান কৰাৰ কাৰণে বেয়া পাইছোঁ বাকী তোমাক বেলেগ ক্ষেত্ৰত বেয়া নাপাওঁ কিন্তু বুজিছানে এটা সময়ত তোমাৰ কাৰণে তুমি চিফ মিনিষ্টাৰ হ'ব নোৱাৰা বুলি এইটো মোৰ নিউজটোত ওলাইছিলে এজন ল'ৰাৰ মই নাকত 17টা চিলাই পেলাই দিছিলোঁ মানে তুমি চিফ মিনিষ্টাৰ হ'ব নোৱাৰা বুলি কোৱাৰ কাৰণতে সেইটো লেভেলত তোমাক ভাল পাইছিলোঁ এটা সময়ত বুজি পাইছা নহয় কিন্তু তুমি যোনবিলাক কাম কৰি আছা নহয় তোমাৰ যোনবিলাক কাম হৈ আছে নহয় এই সমাজখনত তোমালোকে হিন্দু মুছলমান অসমীয়া মিয়া কিবা কিবি লৈ কেনে যোনবিলাক কৰি আছে নহয় এইবিলাক কিন্তু গ্ৰহণযোগ্য নকৰোঁ কিন্তু এইবিলাক গ্ৰহণযোগ্য নহয় কোনে কি মাংস খাব কোনে কি হ'ব তুমি মাংস চকীদাৰ নহয়তো তুমি অসমৰ জনতা চকীদাৰ তোমাক চকীদাৰ ৰখা গৈছে অসমখনৰ কাম কৰিবলৈ কাৰণে তোমাক চকীদাৰ ৰখা গৈছে অসমখন সৌন্দৰ্য বনাই কেনে জাকত জিলিকা বনাই কেনে অসমৰ নিবনুৱা দূৰ সংস্থাপন দি কেনে অসমৰ সমস্যা দূৰ কৰি কেনে অসমখন ভাল ৰূপে গঢ়ি কেনে জাকত জিলিকা বনাই কেনে বিশ্বৰ আগত জিলিকাই তোলাটোৰ কাৰণে তোমাক চকীদাৰ ৰখা হৈছে তাৰ কাৰণে তোমাক ভোট দিয়া গৈছে তোমাৰ মাংস কোনোবাই খাব কোনোবাই বিয়া পাতিব নোৱাৰিব কোনোবাই অমুক কৰিব নোৱাৰিব কোনোবাই মাটি বিক্ৰী কৰিব নোৱাৰিব আৰে ভাই তোমাৰ প্ৰপাৰ্টি নেকি অসমখন তোমাৰ নেকি পৈতৃক সম্পত্তি নহয় অসমখন তোমাৰ পৈতৃক সম্পত্তি নহয় অসমখন প্ৰতিজন মানুহৰে অধিকাৰ আছে কোনে কি খাব কোনে পিন্ধিব কোনে কি ক'ত ঘূৰিব যাব কোনে কি নকৰিব অপৰাধ হৈছে যদি তুমি অপৰাধৰ কাৰণে তোমাৰ হাতত যিহেতু আইনখন তোমাৰ হাতত আছে
আইন ৰক্ষা কৰা যিখিনি বাহিনী তোমাৰ লগত আছে সেইখিনিৰ পৰা তোমালোকে কাম কৰা বা ভোটৰ আগত মানুহক ভোটত ভয় খুৱাবা ভোট নিদিলে আমি এইটো কৰি দিম দেই এতিয়া ভোট দিয়াৰ পিছত তোমালোকৰ বা সেইখিনি মানুহৰ লগত আৰু একো টেনশ্যন নাই আৰু ভোট দি দিছে নহয় কোনে কি মাংস খাব কোনে কি মাংস খাব মানুহ মৰি আছে কোনে চাকৰিৰ কাৰণে মৰি আছে কোনোবাই ৭,০০০ টকাৰ কাৰণে ৬,০০০ টকাৰ কাৰণে দিন ৰাতি কষ্ট কৰি আছে কোনোবাই ৫০০ টকাৰ কাৰণে দিন ৰাতি কষ্ট কৰি আছে এইবিলাক কাৰণে কেনেকে সেইবিলাক বস্তু উন্নয়ন কৰো কেনেকে ভাল এটা আমাৰ ল'ৰা ছোৱালীখিনি আগবঢ়াই লৈ যোৱা কিবা এটা কৰো সেইবিলাক নাই সময় সময় এইবিলাক অদৰকাৰী কিছুমান কথাক লৈ লগাই থাকিব এনে বাৰ বাৰ কৈ আছো ঠিক আছে আমি সকলো ভাৰতৰ গোটেইটো প্ৰত্যেকটো মুছলমানে খোৱা বন্ধ কৰি দিব তুমি ভাৰতৰ পৰা বাহিৰত যোৱা বন্ধ কৰি দিয়াচোন চাওঁ তোমাৰ দম কিমান তোমাৰ সাহস কিমান তাতে চাওঁচোন ভাৰতৰ পৰা এটা গৰু বাহিৰত যাব নোৱাৰে তুমি বন্ধ কৰি দেখুৱা না ভগৱান মানিছা না প্ৰকৃতকে ভগৱান বুলি তুমি শ্ৰদ্ধা কৰাচোন তেতিয়া তোমালোকে বিফ এক্সপৰ্টাৰত ভাৰতৰ বিশ্বৰ ভিতৰত তোমালোক ৩ নম্বৰত লাজ নালাগে যাক ভগৱান বুলি কৈছা তাকে তোমালোকে এক্সপৰ্ট কৰি আছা তেতিয়া তোমালোক ৩ নম্বৰ ৰেংকিঙত আছা লাজ নালাগে তেতিয়া লাজ নোপোৱা আজি তোমালোকৰ যেতিয়া নাম ওলাই মহাৰাষ্ট্ৰত ওলাই ক'ৰবাত তামিলনাডুত ওলাই ক'ৰবাত কিবাত ওলাই তোমালোকৰ একাংশ নিউজত নামেই ওলাই থাকে দেখোন মানুহবিলাকৰ বিফ এক্সপৰ্টাৰত আছে তেতিয়া সেইবিলাকক ধৰি কিনে বন্ধ কৰিবলৈ নাম ওলাব নোৱাৰা তেতিয়া লাজ নালাগে আজি গাত লাগি থকা মেঘালয়ত তোমালোকে যাই কিনে কোৱাচোন দম চাওঁচোন তাতে যাই কিনে কৈ দেখুৱাচোন তুমি ইয়াতে বিফ বন্ধ হ'ব বুলি চাওঁ তুমি বন্ধ কৰিব পাৰা যদি তাতে তোমাৰ ক্ষমতা কিমান তুমিতো নেডাৰ কিবা এটা হৈও ন নেডাৰ আবায়ক নে কিবা এটা হৈও নহয় তুমি নেডাৰ তুমিতো কিবা আবায়ক হয় ন তুমি যোৱা না তুমি মেঘালয়ত বন্ধ কৰাচোন তুমি অৰুণাচলত বন্ধ কৰাচোন তুমি নাগালেণ্ডত বন্ধ কৰা না তোমাৰ চাওঁ মই কিমান তোমাৰ সাহস আছে কিমান তোমাৰ চলে ইয়াতে ৪টা মুছলমানৰ পিছে পকৰৰ পিছে লাগি আছে আৰু এইকেইটা কিবা ক'লে হিন্দুৰ ভোটকেইটা মই কিবাকে টানো যিহেতু চামগুৰিত মোৰ গম পালে ৰাইজে মই গৰু কাটি কেনে খুৱাইছো বুলি এতিয়া মই ইয়াতে ভোটকেইটা টানিবৰ কাৰণে এনেকুৱা এটা ব্যৱস্থা কৰি দিওঁ আৰু এনেকৈ মই বন্ধ কৰা এটা ৰাস্তা সেইখিনি ভোট আকৌ মোক লাগিব নহয় হিন্দুক অলপমান ফূৰ্তি লগাই দিওঁ মনত হিন্দু মনত ভাল লগাই দিওঁ এইটো কাৰণে যি আহিছে মনত তাকে বকি দিম দম আছে ন সঁচা অৰ্থত যদি তুমি প্ৰকৃত তুমি এজন বামুণ তুমি হয় নহয় তেতিয়াহ'লে তুমি যোৱা বন্ধ কৰা মেঘালয়ত যোৱা তুমি অৰুণাচলত বন্ধ কৰা যোৱা তুমি নাগালেণ্ডত বন্ধ কৰা তুমি নেডাৰ আবায়ক হয় নহয় তোমাৰ সাহস চাম তেতিয়া গম পাম চেলুট দিম তোমাক য়েছ এই মানুহজনৰ দম আছে এই মানুহজনে কৰি দেখুৱাইছে পাৰিবানে বন্ধ কৰিবলৈ কাৰণে পাৰিবানে তুমি বন্ধ কৰিবৰ কাৰণে তোমাৰ সাহস আছে নে তাতে এজন মানুহ খোৱা বন্ধ কৰি দেখুৱাই দিয়াচোন পাৰা যদি তাতে তুমি বন্ধ হৈ যাবা তাতে গৰু বন্ধ হৈ নাযায় কথা কব আহে ভাৰতত বন্ধ কৰা মোদীক কোৱা তোমাৰ প্ৰাইম মিনিষ্টাৰক কোৱা যে ভাৰতৰ পৰা এক্সপৰ্ট হৈ থকা যে ইম্পৰ্ট এক্সপৰ্ট হৈ আছে ন এই গৰু এক্সপৰ্ট ইম্পৰ্ট বন্ধ হ'ব লাগে ভাৰতৰ পৰা কোনো এটা যাব নালাগে বন্ধ কৰি দেখুৱা মহাৰাষ্ট্ৰত ক'ৰবাত চলি আছে যিবিলাক সেইবিলাক তোমালোকে গোচৰখানা সেইবিলাক গৰু মাংস দোকানবিলাক বন্ধ কৰি দেখুৱা না তেতিয়া মই মানি যাম পাৰিছে এইখন চৰকাৰে কাম কৰিছে য'ত যি আহিছে এনেই আহিছে আবুল তাবুল বকি দিম ভোটৰ কাৰণে যি ইচ্ছা ভোটৰ কাৰণে ক'ৰবাত কাটি কাৰোবাক খোৱালেও খুৱাই দিম সেইটো কাৰণে কৈছো না আমি ভোট দিওঁ বুলি তোমাক যদি কওঁ নহয় তুমিতো পাৰিলে ১৫০০ টকীয়া কেইটা কোবাই মাৰিবা আমি যদি একবাৰ ভোট দিওঁ চব বোলে মাইনৰিটি পা বোলে আমি চবে যদি কওঁ এক্স চেতিয়া বিজেপিক ভোট দিম ঠিক আছে অকল এই ১৫০০ টকীয়া যিবিলাকে হিন্দু মুছলমান কৰি থাকে হিন্দু মুছলমানক গালি পাৰি থাকে এইটা ধৰি কোবাচোন তুমি কালিৰ পৰা পুলিচক লগাই কিনে কোবাবা কাৰণ তোমাৰতো বেলেগ মতলব নাই ন তোমাৰ কাৰো লগত মতলব নাই তুমি অকল ভোটৰ লগত মতলব তুমি অকল ভোটৰ লগত মতলব আৰু ভোটৰ স্বাৰ্থত তুমি এইবিলাক কাম কৰিবা চব সময়ত ৰাজনীতি ইমান তলপৰা ৰাজনীতি ৰাজনীতি কৰা না কৰ্মক্ষেত্ৰত কৰা না তোমালোকৰ এইবিলাকৰ চৰিত্ৰ দেখা পাই কেতিয়াবা মনত উঠি যায় জানানে এই তোমালোকৰ এই ৰাজনীতিত ভৰি দিবৰ কাৰণে কেতিয়াবা মনত আহে ৰাজনীতিত ভৰি দিব যদি পাৰো আৰু আল্লাহ যদি কেতিয়াবা সমৰ্থন দিয়ে তোমাৰ চকুত থৈ কম তুমি ২৫টা বছৰ কংগ্ৰেছত থাকোঁতে গৰু মাংস দেখা নাছিলা নেকি মন যায় কেতিয়াবা এইবিলাক বস্তু চব কথাত ধেমালি চব কথাত উল্টা পুল্টা চব কথাত কিবা মানুহ হিচাপে থাকিব লাগে মানুহ অমৰ হৈ অহা নাই নহয় অমৰ কোনো হৈ অহা নাই পৃথিৱীত যদি জন্ম লৈছো ইয়াৰ পৰা যাবই লাগিব আমি সকলো বিদায় ল'ব লাগিব আমি কৰ্ম এনেকুৱা কৰি থৈ যাওঁ যে সেই কৰ্মই আমাক মানুহে স্মৰণ কৰে দল বাগৰাৰ লগে লগে কথা বাগৰে সেইটো নেকি চৰিত্ৰ এজন মানুহৰ এজন পুৰুষৰ চৰিত্ৰ নেকি এইটো কালিলৈ মই এটা দলত থাকোঁতে হিন্দু মুছলমান ভাই হিন্দু মুছলমান ভাই মোদী কি হয় গুজৰাটৰ পানীৰ পাইপেদি মুছলমানৰ তেজ যায় আৰে ভাই দল বাগৰি সেই মোদীৰ ভৰিতে পৰিলে ভাই যায় কিনে দল বাগৰি কিনে সেই মোদীৰ ভৰিতে পৰিলে লাজ নহয় নে এজন পুৰুষৰ সেইটো চৰিত্ৰ নেকি এজন পুৰুষৰ সেইজন চৰিত্ৰ নেকি এটা পুৰুষৰ সেইটো চৰিত্ৰ এটা পুৰুষৰ দৰে থাকিব লাগে পুৰুষৰ সেইটো চৰিত্ৰ নহয় গালি পাৰিলো আকৌ যাই কিনে তাৰে ভৰিত পৰিলো লাজ লগা নাই দম থাকিব লাগিছিলে সেইটো কথা ক'ব কাৰণে যে মই সেইটো সময়ত যেতিয়া মই কৈছো গুজৰাটৰ পানী পাইপেদি মুছলমানৰ তেজ যায় তো মই আজি তাৰিখতে মই সেই কথাতে অটল থাকিম কিয় নোৱাৰিলা
কিয় তোমাৰ 5 মুহূৰ্ততে তুমি ভৰিত পৰি গলা ভৰিত পৰি যোৱাৰ লগে লগে তোমাৰ কথা সলনি হৈছে কালি যেতিয়া 3টা টাৰ্ম হে চৰকাৰ চেঞ্জ হ'ব কালি তুমিও চেঞ্জ হ'বা কালি আকৌ তোমাৰ 1500 টকীয়া বেলেগে আকৌ তোমাৰ পিছে পিছে ধৰি কেনে ক'ব হিন্দু মুছলমান ভাই ভাই বেয়া লাগে এইবিলাক বস্তু তোমালোকৰ এইবিলাক চৰিত্ৰ দেখা পালে বেয়া লাগে এইকাৰণে কোনে কি খাইছে কোনে কি খোৱা নাই কোনে কি নাখায় কোনে কি পিন্ধিব কোনে কি নিপিন্ধিব এইবিলাক তুমি চকু দিয়া বাদ দিয়া তুমি চকু দিয়া অসমখনৰ কাৰণে তুমি চকু দিয়া এই নিবনুৱা সংস্থাপনৰ কাৰণে তুমি চকু দিয়া এই যে ধাৰুৱা চৰকাৰখন বনাইছে নহয় এই ধাৰুৱাৰ পৰা মুক্ত কৰিবৰ কাৰণে তুমি চকু দিয়া কেনেকৈ আমি অলপমান মূল্য বৃদ্ধি কমাবলৈ পাৰো কেনেকৈ ৰাইজে অলপ সকাহ পায় সেইবিলাকৰ মাথা মাৰা তুমি তোমাক সেইবিলাকৰ কাৰণে বনাইছে তুমি খাদ্যৰ কাৰণে তোমাক বনোৱা নাই যোগান মন্ত্ৰী তুমি নহয়তো তুমি মুখ্যমন্ত্ৰী তুমি যোগান মন্ত্ৰী নহয় তুমি এইবিলাক খাদ্যৰ মানে মাথা মাৰা তোমাক দৰকাৰ নাই তুমি মাথা মাৰা সেইপিনে মই যিমান কৈ থাকিম ওলাই থাকিব ভিতৰৰ পৰা ওলাই থাকিব আমি ভয় কৰা ব্যক্তি নহয় কি কৰিবা বেছিছে বেছি কেতিয়াবা জেলত ভৰাই দিবা বেছিছে বেছি কি কৰিবা তুমি তাতকে বেছি মানে প্ৰমোচন হ'ব জেলত যাম বেছি একো নহয় তাৰ পৰা ওলাই আহি কিনে নেতা বনিম সেইটোৱে হ'ব একো ডাঙৰ কথা নাই আৰু তোমাৰ অন্তত মই ডুবলামে তোমাৰ দৰে মানুহৰ অন্তত মই তোমাক ভয় কৰি কিনে নিজৰ জীৱনটো মোৰ মায়াত যদি ৰাখি কিনে তোমাক ভয় কৰি মাথা তল কৰি কিনে মই জীয়াই নাথাকো সেইজন মই ব্যক্তিয়ে নহয় মৰি যাম কিন্তু তোমাৰ চকুত থৈ কিনে কৈ যাম যে তুমি দল বাগৰি কিনে তোমাৰ যে কথাৰ কোনো ভৰসা নাই তোমাৰ কথাৰ কোনো ভেলু নাই মই মুখৰ আগত কৈ যাম তোমাক মই যে তুমি মৰা দিনটোলৈ তুমি ভাবি থৈ যাব লাগিব এজন পুৰুষ আছিলে মোৰ চকুত থৈ কিনে কৈ গৈছে যে মই আচলতে হয় কি সেইজন মই হয় মই ভয়াতুৰ নহয় বেয়াটোক বেয়া বুলি কম ভালটোক ভাল বুলি কম 4টা ভাল কাম কৰিছা মই ভাল বুলি কম কিন্তু তুমি যি কাম কৰি আছা যি সমাজখনত হিন্দু মুছলমান লগাৰ চেষ্টা কৰি আছা যি এইবিলাক মাংস কিবা খাদ্যলৈ লগা আছে এয়া কেতিয়াও গ্ৰহণযোগ্য নহয় তোমাৰ মুখৰ আগত ক'ব পাৰিম যদি লাইফত কৈছো ফেচ টু ফেচ আহিলে তোমাক এইখিনি কথাই ক'ব পাৰিম আমাৰ মানুহখিনিও বেয়া আমাৰ আচলতে মুছলমান মানুহখিনিও বেয়া আমাৰ মানুহখিনি কি বেয়া আছে এইজন মানুহে যেতিয়া সামগ্ৰীত ভোট খুজি গৈছিল যে দিব নালাগিছিলে ইয়াক ভোট দিব নালাগিছিলে এতিয়া ভোট খুজি গৈছিলে না ভোট দিব নালাগিছে এনেওতো আমি গালি শুনো এনেওতো আমাক কৈয়ে থাকে ভোট দিব নালাগিছে আমাৰ চব মানুহ এটা বস্তু ভাবিব লাগে 26ৰ কাৰণে এটা বস্তু ৰেডি কৰিব লাগে চব একচেটিয়া হওক একদম একচেটিয়া এটা পাৰ্টিকে লক্ষ্য ৰাখি কিনে ভোট দিয়কচোন আমাৰ কি পাৰ্চেণ্টেজ কম আছে নেকি 1,40,45 লাখ আছো ভাই আমি ইয়াতে কম নাইতো সবে একচেটিয়া হৈ কিনে ভোট মাৰক যেনেকৈ সিহঁতে একচেটিয়া হৈ কিনে মাৰে নহয় আমাৰো একচেটিয়া হৈ কিনে মাৰকচোন ইনশাল্লাহ চাওকচোন আমি কিমানজন বিধায়ক আমাৰ নিজৰ খাৰা কৰি দিম আৰু বিধায়ক এবাৰ এনেকুৱা খাৰা কৰক যে তাৰ চকুত থৈ কথা ক'ব পাৰে অন্তত এনেকুৱা বিধায়ক নালাগে যে তাৰ ভৰিত পৰি থাকক চকুত থৈ কথা ক'ব পৰা বিধায়ক খাৰা কৰি দিয়ক তাৰপিছত চাব সদায় হিন্দু মুছলমান লগাই থাকিব সদায় মুছলমান লগাই থাকিব সেইটো নহয়তো সদায় লগাই থাকিব আৰে আমি মানুহ হয় ন আমি মিলি আছো মোৰ কাষৰ ঘৰ এজন হিন্দু হয় আমি মিলি আছো তোমালোকৰ এইবিলাক থাৰ্ড ক্লাছ আমি স্বভাৱৰ কাৰণে কথাবিলাকৰ কাৰণে আমাৰ সমাজখন বেয়া হৈ থাকে তোমালোক সকলো মিলি আছে তোমালোকৰ ল'ৰা ছোৱালীক কাজিয়া কৰিবলৈ পঠাইছা নেকি তোমালোকৰ ল'ৰা ছোৱালীক কেতিয়াবা হিন্দু মুছলমানৰ কাজিয়া লগাবলৈ পঠাইছা নেকি নাই পঠোৱা তোমালোকৰ ল'ৰা ছোৱালীক কেতিয়াবা তোমালোকে এইটো নাখাবা সেইটো নাখাবা কিন্তু শিকাইছা নেকি এজন হিন্দু ঘৰত নাযাবা এইটো মুছলমানৰ ঘৰত নাযাবা নাই শিকোৱা তোমালোকে চবৰ লগত মিলি আছা তোমালোকে প্ৰতিটো পলিটিকেল লিডাৰ মিলি আছা মই নাজানো নেকি মই এমএলএ হোষ্টেল যাই থাকো মই তোমালোকৰ চৰিত্ৰ নাজানো নেকি তোমালোক কিমান ভাল কিমান বেয়া তোমালোক কাৰ লগত মিলি আছে কাৰ লগত মিলি নাই মই নাজানো নেকি মই সব দেখিছো সব জানিছো যে তোমালোকৰ কেনেকৈ মিলা প্ৰীতি তোমালোকৰ ল'ৰা ছোৱালী কেনেকৈ মিলা প্ৰীতি হৈ আছে তোমালোকৰ পৰিবাৰখিনি কেনেকৈ সকলোৰে লগত মিলা মিলি হৈ আছে আমি সব দেখিছো মই নিশ্চয়কৈ দেখা পাই আহিছো তোমালোকে বাহিৰতে কাজিয়া লগাই আছে সাধাৰণ ৰাইজ কাৰণ আমাৰ সাধাৰণ ৰাইজ বদমাছ কাৰণে তোমালোকে লগাই থাকিব পাৰিছা আমাৰ সাধাৰণ ৰাইজ মেইন বদমাছ সিহঁতে কাজিয়া কৰি আছে সিহঁতে ধৰ্ম নামত কাজিয়া কৰি আছে মাংস নামত কাজিয়া নাম আছে ভাষা নামত কাজিয়া কৰি আছে কিবা বেলেগৰ নামত সেইটো কাৰণে তোমালোকে কাজিয়া লগাই কিনে তোমালোকে ভোটৰ ওপৰত সেইখিনি ৰূপান্তৰিত কৰিছা তোমালোকে তাৰ বাহিৰে তুমি কৰা নাই তোমালোকে সেই মানুহক বদমাছ মানুহখিনি মানসিকতাখিনি লেতেৰাখিনি তোমালোকে কাজিয়া লগাই কিনে ভোটলৈ ৰূপান্তৰিত কৰিছে তাৰ বাহিৰে তোমালোকে একো কৰা নাই কিমান কম কলে শেষ নহব এই কৈ থাকিলে 1 ঘণ্টা ন 2 ঘণ্টা পাৰ হৈ যাব বেয়া লাগে কাৰণ আমি মিলি কিনে আমি কেনেকৈ আগবাঢ়িব লাগে আমাৰ সেইটো চিন্তা হ'ব লাগে আমি কেনেকৈ আগবাঢ়ি যাওঁ আৰে ভাই অসমখনত আমি জীয়াই থাকিব লাগিব ভালকে থাকিব লাগিব গৰু মাংস খাব নোৱাৰে কোনোবা খাব নাখাওঁ আমি মুছলমানে নাখাওঁ ঠিক আছে আমি সকলো মুছলমানে খোৱা বন্ধ কৰি দিম তোমালোকে মাত্ৰ দম আছে যদি প্ৰকৃতকে যদি গো মাতা বুলি মাতা প্ৰকৃতকে যদি তুমি গোক যদি ভগৱান বুলি মানিছা ইণ্ডিয়াৰ পৰা এটা গৰু বাহিৰত যাব নোৱাৰে বন্ধ কৰি দেখুওৱা যোৱা মানি যাম নালাগে তুমিতো ইণ্ডিয়াত তোমাৰ ভেলু নাই ইণ্ডিয়াত তুমিতো নোৱাৰিবা তুমি অসমৰ পৰা বাংলাদেশ নোযোৱা এটা ব্যৱস্থা কৰি দিওঁ মানি যাম পাৰা যদি মানিছা লিখি দিয়া তুমি কোনো এজন হিন্দু মানুহে মোগল গাৰ্ডেনত যাই কিনে খাবলৈ নোৱাৰিব গৰু মাংস লিখি দিয়া চাওক তাৰপিছত মানি যাম কেইজনক ৰখাবলৈ পাৰা আমিও চিচিটিভি লৈ কিনে ৰখি থাকিম তাতে এটা হিন্দু মানুহ খাবলৈ আহিলে আমিও দেখুৱাই দিম এয়া খাব আহিছে তুমি বন্ধ কৰি দেখুৱাই দিয়াচোন তাতে মোৰে লগত ল'ৰা খাব যায় মোৰে লগতে যায় মই বেলেগ নহয় এতিয়া সিহঁতে লাইভটো চাই আছে ভাই বেয়া নাপাবি ভাই তই লাইভটো চাই আছো মই তোক দেখিছো তই বেয়া নাপাবি ভাই সঁচা কথাটো কৈছো তই বেয়া নাপাবি
হা তহঁতিতো নিজে ক'ব পাৰ ন ভাই হা একেলগে যাওঁ কেতিয়াবা মইতো নাখাওঁ বাৰু কিন্তু তহঁতিতো নিজে যাওঁ তহঁতিতো নাখাওঁ নেকি ভাই হা লাইফটোতো চাই আছো মইতো দেখিছো চা ভাই আমাৰ কেনেকা মিলা প্ৰীতি হা তই নিজে ভাব এই ক'ৰবাৰ পৰা আহি কিনে দল বাগৰি এই চবে আমাৰ মাজত লগাই থাকে কাজিয়া মোৰ নিজৰ লগৰ ল'ৰা ই মোৰ ভাল লগৰ যাক কৈ আছো মই মোৰ বহুত ভাল লগৰ হয় কিন্তু ঠিক আছে সি মোৰ আমাৰ লগত এনে মোগল গাৰ্ডেন গ'লে সি তাতে ভাই বেয়া নাপাবি দে লিভাৰ ফ্ৰাই খাই ঠিক আছে গৰু লিভাৰ ফ্ৰাই খাই বহুত ভাল পায় সি তাৰ মানে সি তাৰ ধৰ্ম গুচি গ'ল সি বেয়া হৈ গ'ল কালিৰ পৰা তেতিয়াহ'লে বুজি ভাই বুজি পাইছো তই কমেণ্ট কৰিব নালাগে তোক আকৌ ইয়াতে আকৌ 1500 টকীয়া কেইটা তোক ধৰিব তই কমেণ্ট নকৰিবি নাই নকৰিবি তোক 1500 কেইটা আকৌ ধৰিব তোক হা নালাগে আমি ভাই আমি বুজি পাওঁ এইবিলাক থাক বুজিছ সেইকাৰণে মই এটা কথা কৈছো আমাৰ সকলো ৰাইজক মই এটা কথা কৈছো শুনক কোনো এইবিলাক লৈ কেনে কাজিয়া পেচাল নকৰিব কোনো এইবিলাক লৈ কেনে হুলস্থুল নকৰিব আজি মই প্ৰতিক্ৰিয়া নিদিলো হয় প্ৰতিক্ৰিয়া নিদিলো হয় কিন্তু প্ৰতিক্ৰিয়া দিবলৈ এইটো কাৰণে আহিছো কাৰণ এইবিলাক যেতিয়া লগাব তেতিয়া আমি সহ্য নকৰো ঠিক কথা কৈছে মৃত্যুঞ্জয় চৌধুৰী কৈছে ঠিক কথা কৈছে গাহৰি খাই মুছলিমক গাহৰি খাই কোনোবাই খাব পাৰে কিয় কম নাখায় বুলি কিনে খাব পাৰে ন আমাৰ মোৰো এতিয়া কিমানখিনি ঈদত আহে মোৰ লগৰবিলাক আহে কিমানে কয় কি ভাই তই অলপ লিভাৰ ফ্ৰাই বনাবি কেতিয়াবা মাংস খাই ভাল পায় চৰ্বি খাই ভাল পায় গৰু বনাই দিওঁ ন মই নাখাওঁ মোৰ অলপ নিজৰ অলপ প্ৰব্লেম আছে মই গৰু মাংস খাব নোৱাৰো কিন্তু সিহঁতে আহে ঈদত বনাই দিওঁ খাই ন মুছলিমৰ কোনোবা গাহৰি খাই আছে হিন্দুৱে কোনোবা গৰু খাই আছে আমি খোৱা খাদ্য খাই থাকিব আমি তাতে কি বন্ধ কৰিব যাব পাৰিম আমি কি তাতে মাত মাতিব যাব পাৰিম নোৱাৰো ন ঠিক কথা কৈছে মৃত্যুঞ্জয় চৌধুৰী ঠিক কথা কৈছে আছে বহুত আছে মোৰো লগৰ ল'ৰাই মুছলিমৰ 4টা 5টা মই চিনি পাওঁ যোনে পৰ্ক খায় কিয় নাখায় নেকি খায় কোনোবাই খাই থাকক সিহঁতৰ মনৰ ভাল লাগিছে খাই থাকক কোনোবাই গৰু খাই থাকক কোনোবা মনৰ ভাল লাগিছে আৰু খোৱা খাদ্য ভাই যোনে যি খাই থাকক এতিয়া মই নাখাওঁ যে মই কি নাখালে কি মই মানুহ নহয় নেকি এইটো মই তাৰ গৰুৰ কাৰণে যুদ্ধ কৰি আছো কিয়ৰ কাৰণে কাৰণ খোৱা খাদ্য যোনে যেনেকে খাব পাৰি তেনেকে খাব খাই থাকিব কোনে বন্ধ কৰিব পাৰিব তাৰ নাম নাজানো বন্ধ কৰিব পাৰিব ভাৰতত বন্ধ কৰিব নোৱাৰিলে ভাৰতত যোনকেইটা বিক্ৰী কৰে এই তাৰে একাংশ বোলে হিন্দু মানুহে বোলে ওলাইছে কিবা নাজানো নিউজতে দেখা বাৰ নিউজতে ওলাই থাকে নেশ্যনেল নিউজত সেইকেইটাক বন্ধ কৰিব নোৱাৰিলে কাৰণ কিয় ইলেকশ্যনৰ সময়ত শ টকা দি দিয়ে কাৰণে সেইকেইটাক বন্ধ কৰিব নোৱাৰিলে এতিয়া কথা ক'ব আহিছে মুখ্যমন্ত্ৰী কেনেকে হৈছে কাক কেনেকে কি ৰূপত মুখ্যমন্ত্ৰী হৈছে আমি নাজানো নহয়তো মুখ্যমন্ত্ৰী কেনেকে হৈছে সৰ্বাদাক আজি কেনেকৈ পিছপানৰ পৰা কেনেকে মাৰিলে চব জানো এতিয়া মুখ খুলিব নিবিচাৰো আৰু যি হৈছে সেইবিলাক আৰু ৰাজনীতি কথা ৰাজনীতি খেল সেইবিলাক মাথা নামাৰো ঠিক কথা কৈছে ঋতুল ৰিজুল ঠিক কথাই কৈছে কিমান আছে তেনেকা ন কিমান আছে তেনেকা আমাৰ হিন্দু আছে নাগা আছে খাচী আছে ঠিক কথা কৈছে বহুত আছে তেনেকা ঠিক কথা কৈছে কিমানে খায় হয় নাই তেনেকে চবতে আছে ভাই চবতে আছে চবে খাই সেইবিলাক বন্ধ কৰিব পাৰিব নেকি তাৰ নাম নাজানো বন্ধ কৰি দিয়ে কওকচোন পাৰে যদি এইবিলাকে কথা ৰাইজ সেইকাৰণে মই কি ক'ম লাইফত আহিছো ৰিজনটো বেলেগ একো নহয় লাইফত অহা কামটো সেইটো হৈ গ'ল এইখন চৰকাৰক যদি আমি মেইন কথা হৈছে আমি লিডাৰশ্বিপ বনাব লাগিব আজি যে কৈ থাকে 26ত আমি বিজেপি কি কৰিম ব্ৰহ্মপুত্ৰত দলিয়াই দিম তাৰ নাম নাজানো ব্ৰহ্মপুত্ৰত দলিয়াই দিবৰ কাৰণে লিডাৰ কোন আছে আজি তাৰিখত ক'ব শুনিবলৈ বেয়া লাগে হেমন্ত বিশ্ব শৰ্মাক তল কৰাবৰ কাৰণে লিডাৰ এজন লাগিব নহয় তেনেকুৱা লিডাৰ এজন ৰেডি কৰক তাৰ পিছত চববিলাক একলগ হওক চববিলাক একলগ হৈ একচেটিয়া ভোট মাৰক ভোট কেতিয়াও বিভাজন নকৰিব আৰু নিজৰ ভোট 500-1500 টকাত বিক্ৰী নকৰিব আমাৰ মানুহ গাতো ভুল আছে 500 টকা পোৱালৈকে ভোট বিক্ৰী কৰে 10,000 টকা পালে ভোট বিক্ৰী কৰে এইটো কথা বুজি নাপায় যে 500 আৰু 1000 টকা দি মই 5 বছৰ চলিব পাৰিম নেকি নোৱাৰো নহয় মই সেই 500 বা 1000 টকা মোৰ 1 মিনিটত শেষ হৈ যাব কিন্তু সেই যদি এজন নজনা এজন অলগধ্য বা এজন যদি কাম নোহোৱা মানুহক যদি বিধায়ক বনাই দিওঁ ই 5 বছৰ মোৰ সমষ্টিখনৰ পৰা কিমান লুটিব সেইটো কাৰণে এবাৰ চিন্তা কৰিবলৈ নোৱাৰে প্ৰতিজন মানুহে যদি নিজৰ ভোট বিক্ৰী নকৰি কিনে নিজৰ যদি ভোটৰ মূল্যটো বুজি লয় মূল্যটো বুজি কিনে যদি উপযুক্ত মানুহ এজনক যদি ভোট দিয়ে কথা ক'ব পৰা মানুহ এজনক যদি ভোট দিয়ে চকুত হৈ ক'ব পৰা মানুহ এজনক ভোট দিয়ে তেতিয়াহ'লে নিশ্চয় আমি ভাল এজন বিধায়ক আমি ওলাই দিব পাৰিম ইনশাআল্লাহ যোনদিনাখন আমাৰ মাজত এই পইচা ৰাজনীতি শেষ হ'ব সেইদিনাখন আমাৰ মাজত ভাল বিধায়ক ভাল উঠি অহা নৱপ্ৰজন্ম আমি দেখা পাম আমি এই 500 টকা 1000 টকা চাহ বিস্কুট এইবিলাকত ভোট আমাৰ বন্ধ কৰিব লাগিব আমাৰ বিক্ৰী কৰা আমাৰ ভোট আমাৰ অধিকাৰ এই অধিকাৰৰ শক্তিটো বুজি পাব লাগিব ভোটৰ অধিকাৰটো কি ভোটৰ শক্তিটো কি
ভোটৰ শক্তি হৈ গ'ল যে মই ক'ৰবাক ৰজা বনাব পাৰিম, মই ক'ৰবাক প্ৰজা বনাব পাৰিম। মোক যদি কোনোবাই 500 টকা দিছে, ই 5 বছৰত কিমানখিনি টকা লুটিব, কাৰণ সি 500 টকা দিছে মানে ই কিমান 100 কোটি টকা দি কিনে আজি ইলেকশ্যনত জিকিছে, আৰু সেইখিনি 100 কোটি টকা আমাৰ ৰাইজৰ পৰাই ওলাব। এইখিনি যি সাধাৰণ কথা প্ৰতিজন ৰাইজে বুজি পায়, নিজৰ ভোটটো যদি বিক্ৰী নকৰে, আমি উপযুক্ত মানুহক ভোট দি কিনে জয়যুক্ত কৰাই আমি সমাজৰ এখন নিকা চৰকাৰ, এখন সমাজত ভাল চৰকাৰ গঢ়াত আমি আগবাঢ়িব পাৰিম, বা আমি নিজৰ সমষ্টিৰ কাৰণে এজন ভাল ভাল বিধায়ক পাম। হয় এনেকুৱা এজন নিকা এজন স্বচ্ছ বিধায়ক এজন পাইছো, যোনে কামৰ ক্ষেত্ৰত কাম কৰিব, যোনে চকুত ক'ব পাৰিব যে মোৰ সমষ্টিত এইটো নাই, মোক এইখিনি বস্তু লাগিব, এইটো অপৰাধ হৈছে, এইটো অপৰাধ হৈছে। এই বিক্ৰী হোৱা স্বভাৱটো আমাৰ মানুহ এৰক, বিক্ৰী হোৱা স্বভাৱটো এৰক, নিজৰ মৰ্যাদা বুজি পাওক। মানুহে কয় নহয় ইয়াত টকা পইচা পকেটত বহুত আছে, কিন্তু যদি সন্মান কণ নাই, ইয়াত টকা পইচা থাকি কোনো লাভ নাই। তেনেকৈ নিজৰ মৰ্যাদাটো বুজি পাওক, ভোটৰ মৰ্যাদা বুজি পাওক। আজি দেখিছে নহয়, আজি বুজিছে নহয়, আজি গম পাইছে নহয়। তো এইবিলাক বস্তুৰ কাৰণে সদায় একলগ হওক, কাৰণ এইবিলাক মানুহে নিজৰ মুনাফাৰ কাৰণে আজি দেখিছে, যেতিয়া গম পাইছে কেনেকৈ ক'ৰবাত 4টা হিন্দু ভোট কমিব, তেতিয়া লগালগ কি কৰিছে, গৰু বন্ধ কৰি দিম বুলি কৈছে। আকৌ যেতিয়া কালি যেতিয়া দেখা পাব মাইনৰিটি জেগাত যেতিয়া জিকাৰ চান্স আছে, তাতে কিন্তু আকৌ সেই গৰু কিন্তু তাতে কিন্তু খাদ্য বনিব। সেইকাৰণে আমাৰ সাধাৰণ ৰাইজ অলপমান বুজি পাওক, সাধাৰণ ৰাইজে বুজি কিনে সাধাৰণ ৰাইজৰ মগজুটো অলপমান ব্যৱহাৰ কৰি কিনে নিজৰ এখন মজবুত বিধায়ক, নিজৰ সমষ্টি, নিজৰ চৰকাৰ এখন বনাওক, যোনখন চৰকাৰৰ অন্তত এইবিলাক বস্তুৰ কাৰণে নহয়, এনেকুৱা এখন চৰকাৰ বনাওক যোনখন চৰকাৰে আমাৰ হস্পিটেল, আমাৰ স্কুল, আমাৰ ৰাস্তা পদূলি, আমাৰ ল'ৰা ছোৱালী নিবনুৱা, আমাৰ অসমৰ গৰাখহনীয়া, আমাৰ অসমৰ বানপানীৰ সমস্যা, আমাৰ মূল্য বৃদ্ধিৰ সমস্যা, এইবিলাক যেন দূৰ কৰি আমাৰ অসমখন ভাল ৰূপত গঢ়ি উঠি কিনে এটা ইণ্ডাষ্ট্ৰিয়েলিষ্টত আমাৰ নাম যেন জিলিকি উঠে, এনেকুৱা এটা পৰিৱেশ গঢ়ি কিনে আমাৰ আচলতে অসমখন সোণৰ অসম কৰিবলৈ লাগে। এনেকুৱা এখন যেতিয়া চৰকাৰ আমাৰ হ'ব, নিশ্চয় ইনশাআল্লাহ আমাৰ চাব পৰিৱৰ্তন কেনেকৈ হ'ব। আজি তাৰিখত মানুহে ডুপ্লিকেট সূৰ্য বনাইছে, আৰু আজি তাৰিখত অসমত ভাৰতত লাগি আছে কোনে গৰু মাংস খাব, কোনে গাহৰি মাংস খাব, কোনে মাছ খাব, কোনে কুকুৰ খাব, কোনে মেকুৰী খাব। বহুত হৈ গ'ল, বহুত ইয়াতকৈ আৰু কিমান কম কৈ থাকিলে বহুত কথা বাঢ়ি থাকে। আপোনালোকে যদি ভাবে কিবা আগত যাব লাগে, আগুৱাই দিব লাইফটো, আৰু কি কম, লাইফটো আগুৱাই দিব মানে কি আৰু সকলো মানুহ সজাগ হ'ব লাগে। লাইফটো আগুৱাই নিলে কিনো হ'ব, আজি কৈছো প্ৰতিবাদ কৰিছো, প্ৰতিবাদ কৰি থাকিলেনো কিনো হ'ব, কিমাননো প্ৰতিবাদ কৰিব। আমি সজাগ হ'ব লাগে, আচলতে আমাৰ একতাটো আমি বুজি আহিব লাগে। আমি মানুহ একতা হ'ব লাগিব। আমি খাবলৈ পাওঁ, পিন্ধিবলৈ পাওঁ নাজানো, কিন্তু আমি একতা হ'বলৈ শিকিব লাগিব। এইখিনিয়ে ক'লো, আমি একতা হ'বলৈ শিকিব লাগিব। জয় অসম।